এডভান্টেজ অসম যেতিয়া আমি পাতিছিলোঁ সেই সময়ত সজ্জন জিন্দাল ডাঙৰীয়াই তেখেতৰ মাতৃ সাবিত্ৰী জিন্দালক আৰু তেখেতৰ পত্নী সংগীতা জিন্দাল ডাঙৰীয়ানীক ইয়ালৈ লৈ আহিছিল। আলাপ আলোচনাত আমি দেখা পাইছিলোঁ যে কৰ্ণাটকৰ হাম্পিৰ আটাইতকৈ ডাঙৰ মিউজিয়াম য'ত গোটেই হাম্পি সাম্ৰাজ্যৰ কীৰ্তি সংগৃহীত হৈ আছে সেই মিউজিয়ামটো JSW গ্ৰুপে নিৰ্মাণ কৰিছিল। মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে মোক সহায় কৰিব পাৰিব নেকি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ লৈ অহা। সংগীতা জিন্দাল ডাঙৰীয়ানে মোক কৈছিল যে মই ব্ৰিটিছ মিউজিয়ামৰ লগত বহুত কাম কৰি থাকোঁ, তেওঁলোকৰ সম্পদ আমি ভাৰতলৈ আনো, আমাৰ সম্পদ তেওঁলোকক আমি পঠিয়াওঁ আৰু এই কাম মই সোনকালে আপোনালোকক কৰি দিব পাৰিম। এই আলোচনাখিনি হৈছিল যোৱা বছৰ এপ্ৰিল মাহত। ভাৰত চৰকাৰৰ কূটনৈতিক ব্যৱস্থা আৰু শ্ৰীমতী সংগীতা জিন্দাল ডাঙৰীয়ানীৰ ব্যক্তিগত প্ৰয়াসত আমি এটা পৰ্যায়লৈকে আগবাঢ়ি গ'লোঁ যে ব্ৰিটিছ মিউজিয়ামে আমাক দৰ্শনৰ বাবে চাবৰ বাবে বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আহিবলৈ অনুমতি দিব, কিন্তু তাত কেইবাটাও চৰ্ত জড়িত হৈ থাকিব। যিখন বিমানেৰে আমি বৃন্দাবনী বস্ত্ৰভাগ আনিম সেই বিমানখন এখন বিশেষ বিমান হ'ব লাগিব, কাৰণ এই বৃন্দাবনী বস্ত্ৰখন 500 বছৰৰ এখন পুৰণি টেক্সটাইল। ইয়াক অলপো যদি প্ৰয়োজনতকৈ বেছি সূৰ্যৰ কিৰণ পৰে বা প্ৰয়োজনতকৈ কম সূৰ্যৰ কিৰণ পৰে বস্ত্ৰভাগৰ বয়স কমি যাব। আজিকালি ব্ৰিটিছ মিউজিয়ামত এই বস্ত্ৰভাগো প্ৰদৰ্শন নকৰে। কোনোবাই চাব বিচাৰিলে অসমৰ পৰা বা ভাৰতৰ পৰা মেইল কৰিলে তেওঁলোকে বিশেষ দিন এটাতহে আপোনালোকক মাতিব আৰু চাবৰ সুবিধা দিব, কাৰণ তেওঁলোকে অনুভৱ কৰে যে বস্ত্ৰভাগ এতিয়া লাহে লাহে তাৰ জীৱন কমিব আৰম্ভ কৰিছে, সেইকাৰণে ইয়াক সংৰক্ষণৰ আৰু বেছি প্ৰয়োজন। তাৰ পিছত আমাক ব্ৰিটিছ মিউজিয়ামে ক'লে যে এনেকুৱা এটা আমাক মিউজিয়াম লাগিব যিটো মিউজিয়ামত ব্ৰিটিছ মিউজিয়ামৰ দৰেই শীত তাপ পোহৰ গোটেইখিনি নিয়ন্ত্ৰিত হ'ব। জিন্দাল গ্ৰুপে বা আমাৰ সজ্জন জিন্দাল ডাঙৰীয়া আৰু সংগীতা জিন্দাল ডাঙৰীয়াই মোক যেতিয়া ক'লে তেতিয়া স্বাভাৱিকতে মই ক'লোঁ যে অসম চৰকাৰে এনেকুৱা আধুনিক মিউজিয়াম বনোৱাৰ আমাৰ আগত অভিজ্ঞতা নাই আৰু এই ক্ষেত্ৰতো আপুনিয়ে মোক সহায় কৰিব লাগিব। তেতিয়া তেওঁলোকে ক'লে যে আমি মিউজিয়ামটো বনাই দিম আৰু সম্পূৰ্ণ জিন্দাল গ্ৰুপৰ খৰচত আমি এই মিউজিয়ামটো বনাই দিম। অসম চৰকাৰে ইয়াৰ কাৰণে এটকাও দিব নালাগে, মাত্ৰ আমাক মাটিডোখৰ দেখুৱাই দিব লাগে। আজি আপোনালোকে চিন্তা কৰক, এগৰাকী অসমত জন্ম পোৱা। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।